লাগে বৰ গ্ৰিল দুজনী একেলগে ৰাখিছিলোঁ আৰু সদ্যহতে মই এটা ৰুমহে বনালোঁ। এটা ৰুমত মই গোটেইকেইটা ৰাখিব নোৱাৰোঁ আৰু 2-1 মাহৰ পিছত ক্ৰছ লৈ বহুত অসুবিধা হৈ যাব পাৰে। আপোনাক মই দেখাই দিম। বৰ্তমান জেগাত লাগে বুলি ক'লে মই মোৰ মানুহ আছে, গাড়ী ভাড়াটো দিলে মই জেগাত পहुঁচাই দিম। মোৰ লগত খালি যোগাযোগ কৰিলে কথাখিনি পাতিলেই হ'ল। নমস্কাৰ, মোৰ মৰমৰ গাহৰি পালক বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু কোনো নতুন ব্যক্তি মোৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'বোৰ চাইহে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব। মই তেতিয়া আগুনৰ দিনত ভিডিঅ'বিলাক বনাবলৈ ভাল লাগে। আৰু আজি পিগলেটৰ ওপৰত মই দেখাম আৰু মোৰ পিগলেট আছে, এভেইলেবল আছে, কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব পাৰে। আৰু মোৰ ডিউৰকৰ গ্ৰিল এজনীও আছে। একচুৱেলি মই ৰুম নাই ৰাখিবলৈ কাৰণে, আৰু মই বৰ্তমান দেখাম বাৰু। একেলগে বৰ গ্ৰিল দুজনী একেলগে ৰাখিছিলোঁ আৰু সদ্যহতে মই এটা ৰুমহে বনালোঁ। এটা ৰুমত মই গোটেইকেইটা ৰাখিব নোৱাৰোঁ আৰু 2-1 মাহৰ পিছত ক্ৰছ লৈ বহুত অসুবিধা হৈ যাব পাৰে। আপোনাক মই দেখাই দিম, পোৱালিখিনিও দেখাম আৰু ডিউৰকৰ গ্ৰিলজনী দেখাম। কোনো ব্যক্তিক লাগিলে আৰু মোৰ লগত যোগাযোগ কৰিব। আৰু ভিডিঅ'টো দেৰি নকৰোঁ, ভিডিঅ'টো দেখাই কৰি লওঁ, তাৰপিছত কথাখিনি পাতিম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। ঠিক আছে পালকসকল, মই এই যে ডিউৰকৰ গ্ৰিলজনী হয় আৰু এই বৰ্তমান ৱেট 25 to 7 এনেকুৱা ভিতৰত হ'ব, 30 ওচৰা-ওচৰি হ'ব পাৰে। আৰু বাকী এজনী আছে এই বেক চাইডত দেখিছে মই ৰুম বনাইছোঁ। ইয়াত সদ্যহতে মই এটা ৰুমহে বনাইছোঁ। এটা ৰুমৰ কাৰণে বৰ্তমান মই এজনীহে শ্বিফ্ট কৰিব পাৰিম আৰু বৰটো মই এটা ৰাখিব লাগিব। আৰু দুজনী ৰখা মানে মই তাত ভৱিষ্যতলৈ বহুত অসুবিধা হৈ যাব পাৰে প্ৰেগনেণ্ট হ'লে, সেইকাৰণে মই এজনী বেছি দিম। আৰু মই ফেটেনিং কৰিবৰ কাৰণে ৰুম বনাই আছোঁ। আৰু দেখিলে এজনী গ্ৰিলজনী হয় আৰু বাকী মই পোৱালিখিনি দেখাই লওঁ। আৰু এইটো ৰুমত চাওক, বৰ্তমান পোৱালি আছে, বেছি দিন হোৱা নাই, আপোনালোকে বৰ্তমান এতিয়া নিব পৰাও হোৱা নাই, চাই লওক। গাখীৰ খাই আছে বৰ্তমান, চাই লওক। পোৱালি চাওক কি হেল্ডি কালাৰ হয়। আজি বৰ্তমান এই পোৱালিখিনি বৰ্তমান আজি 10 দিন হৈছে, 8 দিন 10 দিন হৈছে। মই বৰ্তমান চোৱা নাই, ৰেকৰ্ডটো চাব লাগিব। চাওক কি হেল্ডি কালাৰ হয় পোৱালি। আৰু বাকীজনী দেখাই লওঁ। আৰু এইফালে সেইখিনি আছে, ইহঁতৰ বয়স হৈছে বৰ্তমান 12 দিন হৈছে। চব কি ধুনীয়া হেল্ডি কালাৰ। 8টা আছে আৰু বৰ বিশেষকৈ এই 11টা দিছিলে, মডেল মৰিলেও মাকে। এই প্ৰথম গ্ৰিল আছিলে, এই বৰ্তমান নেজানে তাই ডেলিভাৰী হোৱাৰ পিছত কেনেকৈ পোৱালিবোৰ যতন ল'ব লাগে। তাই 2-3টা পোৱালি হেঁচামি মাৰিলে আৰু বৰ্তমান 8টা আছে, এইটো আছে। আৰু বাকী এই প্ৰেগনেণ্ট হৈ আছে, এই আপোনাৰ 22 তাৰিখে দিব। এই প্ৰেগনেণ্ট আছে আৰু এজনী প্ৰেগনেণ্ট আছে। আৰু বৰ্তমান এই চাইডে দেখাওঁ, এইও প্ৰেগনেণ্ট আছে আৰু হেমচি এজনী প্ৰেগনেণ্ট আছে আৰু সিফালে লাষ্ট তাইও প্ৰেগনেণ্ট আছে। গোটেইখিনি বৰ্তমান প্ৰেগনেণ্ট অৱস্থাতে আছে। দেখিলে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ঠিক আছে। বাকী কথাখিনি বৰ্তমান আপোনালোকে দেখিলে, পোৱালিবোৰ দেখিলে, ডিউৰকৰ গ্ৰিলজনী দেখিলে। আৰু পোৱালিবোৰ ধুনীয়া হেল্ডি কালাৰ হয়। আজি 12 দিন 13 দিনৰ পোৱালি হয়। দুজনী মাকো আছে আৰু এজনী 22 তাৰিখে দিব। আৰু কোনো ব্যক্তিক লাগিলে ধনাথৰ লগত যোগাযোগ কৰিব, মই স্ক্ৰীণত নম্বৰ দি দিম। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, হয়তো বুকিং কৰি ৰাখিব পাৰে বা হয়তো কথা পাতি কৰি ক্লিয়াৰ হ'ব পাৰে। যোন জেগাতে নহওক, আপোনালোকে যদি বৰ্তমান আহিব নোৱাৰে, যদি বৰ্তমান জেগাত লাগে বুলি ক'লে মই মোৰ মানুহ আছে, গাড়ী ভাড়াটো দিলে মই জেগাত পহুচাই দিম। মোৰ লগত খালি যোগাযোগ কৰিলে কথাখিনি পাতিলেই হ'ল। আৰু ভিডিঅ'টো আপোনালোকে কোনো নতুন ব্যক্তি চালে স্কিপ নকৰাকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ বাই বাই।